এনেকুৱা এতিয়ালৈকে সিদ্ধান্ত লোৱা নাই। মই কৈছোঁ মই ভৱিষ্যতে কি কৰিম মই পৰিকল্পনা কৰি আছোঁ আৰু পৰিকল্পনা শেষ হোৱা নাই, শেষ হ'লে মই আপোনালোকক জনাম। জ্যেষ্ঠ নেতা তথা নিষ্ঠাবান কৰ্মী ডক্টৰ ৰঞ্জন গগৈৰ বিজেপিৰ পৰা পদত্যাগ। 2013 চনত বিজেপি দলত যোগদান কৰি বিভিন্ন দায়িত্ব সম্পাদন কৰি বৰ্তমান বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য তথা এক সময়ৰ দুবাৰকৈ বিজেপিৰ বিশ্বনাথ জিলা সমিতিৰ উপ সভাপতি আৰু সাধাৰণ সম্পাদকৰ দায়িত্ব লাভ কৰি সুকলমে দলৰ হৈ এৱা আগবঢ়োৱাৰ উপৰিও শোণিতপুৰ, ধেমাজি, লখিমপুৰ, ঢকুৱাখানা, গোৱালপাৰা, ওদালগুৰি আৰু কোকৰাঝাৰ সমষ্টিতো বিজেপিৰ জিলা প্ৰভাৰী হিচাপে দায়িত্ব সম্পাদন কৰিছিল। ডক্টৰ গগৈয়ে ইয়াৰ উপৰিও বৰ্তমান সময়ত বিশ্বনাথ জিলা ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ সভাপতি, বিশ্বনাথ জিলাৰ আছুৰ অন্তাৰ সভাপতি, বিশ্বনাথ জিলা বিহু সুৰক্ষা সমিতিৰ সভাপতি, বিশ্বনাথ জিলা আহোম জাতীয় মহাসভাৰ সভাপতি, বিশ্বনাথ জিলা সত্ৰ মহাসভাৰ সভাপতিৰ দায়িত্ব পালন কৰি আছে। উত্তৰ অসম তথা বিশ্বনাথ জিলাৰ সকলো জাতি জনগোষ্ঠী তথা ধৰ্মাৱলম্বী লোকৰ মাজত অতি প্ৰভাৱশালী আৰু জনপ্ৰিয় নেতাগৰাকীয়ে আজি বিজেপি ত্যাগৰ বাতৰিয়ে বিজেপি মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ইতিমধ্যে ডক্টৰ গগৈয়ে নিজৰ পদত্যাগ পত্ৰ বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাকো আনুষ্ঠানিকভাৱে প্ৰেৰণ কৰিছে। মই এতিয়ালৈকে সিদ্ধান্ত কৰা নাই, কিন্তু মই কেইদিনমান ভাবিম, খুব ভালকৈ দিনে ৰাতিয়ে চিন্তা কৰিম আৰু সেই চিন্তা কৰাৰ পাছত নিশ্চিতভাৱে মই কিবা এটা ভাল সিদ্ধান্ত ল'ম আৰু সেই সিদ্ধান্ত মই আপোনালোকক সময়ত জনাম। 2026 চনত আজিৰ দিনটোত মই একো কথা ক'ব নোৱাৰিম, কাৰণ মই পৰৱৰ্তী সময়ত মোৰ কাৰ্যপ্ৰণালী কি হ'ব, মোৰ লক্ষ্য উদ্দেশ্য কি হ'ব, মই কোন ধৰণে কেনেকৈ মই মোৰ ৰাজনৈতিক জীৱনটো মই আগুৱাই লৈ যাম, সেইখিনি মই পৰিকল্পনা কৰি আছোঁ আৰু পৰিকল্পনা শেষ হোৱা নাই। পৰিকল্পনা শেষ হ'লে মই জনাম আপোনালোকক। তেনেকুৱা এতিয়ালৈকে সিদ্ধান্ত লোৱা নাই। মই কৈছোঁ মই ভৱিষ্যতে কি কৰিম মই পৰিকল্পনা কৰি আছোঁ আৰু পৰিকল্পনা শেষ হোৱা নাই, শেষ হ'লে মই আপোনালোকক জনাম। তেনেকুৱা কথা এতিয়ালৈকে হোৱা নাই, কিন্তু যদি হয় মই আপোনালোকক জনাম।